এই মুহূৰ্তত দিব ধৰিছো এটা ব্ৰিক ব্ৰেকিং নিউজ। ঢিং বজাৰত মাজনিশা সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। নিশা 2মান বজাত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনাটো। ঢিং বজাৰৰ কাপোৰৰ মহলত সংঘটিত হয় এই ঘটনা। শ্বৰ্ট চাৰ্কিটৰ ফলত 5খনকৈ দোকান সম্পূৰ্ণভাৱে জুইত জাহ যায়। 5খন দোকানেই আছিল কাপোৰৰ দোকান। প্ৰায় 1,50,00,000 টকাৰ ক্ষয়ক্ষতি হয় এই অগ্নিকাণ্ডৰ ফলত। নিশা তহলদাৰী আৰক্ষীয়ে প্ৰথমে প্ৰত্যক্ষ কৰে অগ্নিকাণ্ডৰ ঘটনাটো। অৱশেষত ঢিং আৰক্ষী আৰু অগ্নি নিৰ্বাপনৰ বাহিনীয়ে জুই নুমুৱাবলৈ সক্ষম হয়। পুনৰবাৰ জনাইছো এই গুৰুত্বপূৰ্ণ খবৰটো। ঢিং বজাৰত মাজনিশা সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। নিশা 2মান বজাত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। ঢিং বজাৰৰ কাপোৰৰ মহলত সংঘটিত হয় এই ঘটনা। শ্বৰ্ট চাৰ্কিটৰ ফলত 5খনকৈ দোকান সম্পূৰ্ণৰূপে জুইত জাহ যায়। 5খন দোকানেই আছিল কাপোৰৰ দোকান। প্ৰায় 1,50,00,000 টকাৰ ক্ষয়ক্ষতি হয় অগ্নিকাণ্ডৰ ফলত। নিশা তহলদাৰী আৰক্ষীয়ে প্ৰথমে প্ৰত্যক্ষ কৰে অগ্নিকাণ্ডৰ ঘটনাটো। অৱশেষত ঢিং আৰক্ষী আৰু অগ্নি নিৰ্বাপনৰ বাহিনীয়ে জুই নুমুৱাবলৈ সক্ষম হয়। নিউজ ডেস্ক ND 365। আমি গম নাপাওঁ কেনেকৈ হৈছে। আমাৰ 3:39 মোৰ মোবাইলত ফোন গৈছে যে বজাৰত জুই লাগিছে বুলি। কিন্তু খবৰ পাই আহিছোঁ, আহি দেখিও ফায়াৰ ব্ৰিগেড পানী মাৰি আছে। আমি আৰু গম নাপাওঁ কেনেকৈ কি হৈছে। কেইখন দোকানৰ এতিয়া বৰ্তমান আপোনাৰ 5খন দোকান আছিলে। 5খন দোকানত একো বচাব পৰা নাই, চব খাতা হৈ গৈছে। ক'ৰ পৰা কেনেকৈ জুইৰ সৃষ্টি হৈছে কিবা গম পাইছে নেকি? সেইটো এতিয়ালৈকে গম পোৱা নাই। ক্ষয়ক্ষতি কিমান হৈছে কিবা অনুমান? ক্ষয়ক্ষতি আপোনাৰ 5টা দোকানততো চবৰ দোকানত কাপোৰ আজিকালি থাকেই, বেছি থাকে। 1-1.5 কোটিমান হৈছে চাগে। ডাঙৰ জুই জ্বলিলে। ঢিঙৰ পৰা 2খন গাড়ী আৰু মৈৰাবাৰী আৰু বট্টদবাৰ পৰা এখন গাড়ী আহিছে। আহি পেলাই বহুত চেষ্টা মূৰত জুই নিৰ্বাপন হৈছে। খবৰটো দিছিল OC ছাৰে, ঢিং থানাৰ OC ছাৰে খবৰটো দিছে। গতিকে আমি বহুত চেষ্টা কৰি পেলাই ৰাইজৰ সহযোগত আমি জুই নুমাবলৈ সক্ষম হ'ম। কিমান সময়ত জ্বলিব? এতিয়া টাইমটো 3টামান বজাত জুই জ্বলিছে। কেইখনমান দোকান? এতিয়া প্ৰথম আহোঁতে আমি 3খন দোকানত সম্পূৰ্ণ পাইছোঁ। তাৰপিছত আৰু মানে এই চাটাৰ খোলোতে আৰু 3খন জুই পৰিছে। 6খন দোকানত জুই জ্বলিছে। কোনে প্ৰত্যক্ষ কৰিছিল? প্ৰত্যক্ষ কোনে কৰিছিল? প্ৰত্যক্ষ আমিয়ে কৰিছোঁ। আমি আহি পেলাই খবৰ দিছে? ঢিং থানা OC ছাৰে খবৰ দিছে। গতিকে আমি আহি পেলাই লগে লগে আহি পাইছোঁ। সম্পূৰ্ণ নিৰ্বাপন হ'ল জুই? সম্পূৰ্ণ জুই নিৰ্বাপন। কিমানখনকৈ অগ্নিপক নিৰ্বাপন বাহিনী জুই নুমাইছে? হয়, কিমানখন গাড়ী লাগিছে? আমাৰ প্ৰথম 4খন গাড়ীয়ে, প্ৰথম 2খন গাড়ী আহিছে ঢিঙৰ পৰা, তাৰপিছত মৈৰাবাৰীৰ পৰা আহিছে, বট্টদবাৰ পৰা এখন আহিছে। গতিকে আহি 4খন গাড়ী মিলি পেলাই আমি জুই নিৰ্বাপন কৰিছোঁ। আৰু ৰাইজৰ সহযোগত, ৰাইজে যথেষ্টখিনি সহায় কৰিছে। ৰাইজৰ সহযোগত জুই নিৰ্বাপন কৰিছে। জুই শ্বৰ্ট চাৰ্কিটে হ'ব সম্ভাৱনা, কাৰণ ইয়াততো জুই লগোৱা এই 3টা বজাততো কোনো ধৰণৰ বেলেগ সূত্ৰ নাই। গতিকে শ্বৰ্ট চাৰ্কিটৰ ফলতে জুই জ্বলিব পাৰে।